আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা বিশেষ ৰেচিপি মানে কলকাতা ষ্টাইলৰ ঘুগুনি যিহেতু মোক এই ৰেচিপিটো শ্বেয়াৰ কৰিবৰ বাবে বহুতে কৈ আছিলে সেইকাৰণে ভাবিলোঁ এটা লং ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাওঁ মইনো কেনেকৈ ঘুগুনি বনাওঁ যিহেতু ঘুগুনি খায়ো চবেই ভাল পায় আৰু বনাবও জানেই বেছিভাগে কিন্তু বনোৱা ধৰণবোৰ যিহেতু অকণমান বেলেগ হয় সেইকাৰণে ভাবিলোঁ আজি মইনো কেনেধৰণে বনাওঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো প্ৰথমে মটৰখিনি গোটেই ৰাতিটো তিয়াই থ'লোঁ থৈ দিয়াৰ লগে লগে অকণমান ছফ্ট হৈয়ে যায় তাতে নিমখ হালধি দি কুকাৰত চিটি মৰাই ল'লোঁ তিনিটাই চিটি মৰাইছোঁ তাতকৈ বেছি চিটি মৰালে বেছি গলি যায় খাবলৈ বেয়া হয় আৰু আনফালে বিলাহী নহৰু পিঁয়াজ আৰু জলকীয়া লৈ কেৰাহীখন গৰম কৰি ল'লোঁ তাতে তেল দিলোঁ আৰু লগে লগে পিঁয়াজখিনি ভাজি ল'লোঁ পিঁয়াজ ভাজি হোৱাৰ পাছত তাতে নহৰু দিম নহৰুখিনি ভাজি লৈ তাতে বিলাহী দি দিম আৰু বিলাহীখিনি ভালদৰে ভজাৰ লগে লগে অকণমান যিহেতু তেলটো ওলাই যাব তাৰপিছত আমি দিম হালধি নিমখ আৰু অকণমান কালাৰৰ বাবে যিহেতু ৰংটো ধুনীয়া হ'লে খায়ো ভাল লাগে আৰু দেখিও ভাল লাগে সেইকাৰণে অকণমান ৰেড চিলি কালাৰ অকণমান দি দিলোঁ তাৰপিছত ফ্লেভাৰটোৰ কাৰণে অকণমান জিৰা পাউডাৰ দিছোঁ আৰু মই মানে বেছিভাগ ঘুগুনি বনালে এটা বস্তু দিওঁৱেই সেয়া হৈছে গৰম মছলা আপোনালোকেও দি চাব বহুত টেষ্ট লাগে অকণমান গৰম মছলা দি ভালকৈ ভাজি ল'লোঁ ভালকৈ ভাজি হোৱাৰ পাছত যেতিয়া তেলখিনি ওলাব আৰু লগে লগে আমি চিটি মাৰি থোৱা ঘুগুনিখিনি তাতে দি দিম দি যদি আপোনালোকে পানীটো জোখতে দি থয় বেছি উতলাব নালাগে আৰু ময়ো ইয়াতে 5 মিনিটমান উতলাই লৈছোঁ যিহেতু ঘুগুনি অকণমান ডাঠ হৈ থাকিলে খাই ভাল লাগে অকণমান গ্ৰেভি নিচিনা হৈ থাকিলে খাই মই ভাল পাওঁ তো আপোনালোকেও তেনেকৈ 5 মিনিটমান উতলাই অফ কৰি দিব আৰু ইয়াতে আমাৰ কলকাতা ষ্টাইলৰ ঘুগুনি ৰেডি আৰু আপোনালোকে নিশ্চয় জনাব আপোনালোকে খাই কেনেকুৱা পালে আজিলৈ বাই বাই